চ' গৌৰৱ গগৈ এতিয়া নিজেই তেখেতে উত্তৰ দিব নোৱাৰে তেওঁ ঘৰৰ গোটেইখিনি মানুহক কিয় বিদেশী কৰি দিলে কিয় এতিয়া আমি কি কয় এতিয়া মই নামঘৰ বিশ্বাস বিলাবলৈ আহিছোঁ আমি সনাতন সংস্কৃতিত বিশ্বাস কৰা মানুহ তেওঁক মই যদি সোধোঁ যে আপুনি কিয় আমাৰ সনাতন সংস্কৃতিটোৰ প্ৰতি বিতৃষ্ণা দেখুৱাই গোটেই মানুহখিনিক ধৰ্মান্তৰিত কৰি তুলিলে তেনেধৰণৰ কথা ময়ো ক'ব পাৰোঁ কিন্তু যিবিলাক কথা ন্যায়পালিকাই চাব বিচাৰ কৰিব মই এইটো নকওঁ যে ৰাজনীতিৰ সময়ত আমি বিকাশৰ কথা ক'ম আৰু গৌৰৱ গগৈহঁতেতো বেলেগ কথাই নাই মাত্ৰ সেই 24টা মেয়ৰ চিট লৈ তেওঁলোকৰ খোৱা কামৰা গতিকে আজমল তেওঁলোকৰ এইটো এটা আপ্ত বাক্য এটা শব্দ যিটো অবিহনে হয়তো থাকিব নোৱাৰে আমিতো পোনপটীয়াকৈ কৈছোঁ মেয়ৰ ভোট আমাক নালাগে তেওঁ কওক দম আছে নেকি ক'বলৈ যি মিয়াই 11খন জিলা আমাৰ এফালৰ পৰা খাই আহিছে আমাৰ সত্ৰ নামঘৰ বেদখল কৰিছে বনাঞ্চল খিলঞ্জীয়া ভূমি তেওঁলোকে দখল কৰিছে সেই মানুহৰ আমাক ভোট নালাগে বুলি আমি স্পষ্টকৈ কৈছোঁ কওক গৌৰৱ গগৈ মিয়াৰ ভোট নালাগে মোক তেতিয়াহে ক'ম ইয়াত কিহৰ ৰাজমল চাহাব কৰ কি এইবিলাক নাই এইবিলাক গুৰুত্ব দিব নালাগে আমি বিকাশৰ ৰাজনীতিলৈ কৰি আছোঁ মই আৰে অসম গণ পৰিষদৰ এতিয়া অসম গণ পৰিষদত কোনে যোগদান কৰিব এতিয়া আপোনালোকৰ এইটো চেনেলৰ পৰা সেইটো চেনেলত কোনে যোগদান কৰিব এইটো ব্যক্তিগত কথা এই চেনেলটোৰ পৰা এই চেনেলটোলৈ কোন যাব এইটো ব্যক্তিগত কথা আমি সন্মান জনাম সাংবাদিকসকলে যিদৰে তেওঁলোকৰ ইটো চেনেলৰ পৰা সেইটো চেনেললৈ যাব পাৰে গতিকে এটা ৰাজনৈতিক দলৰ প্ৰতি অনীহা প্ৰকাশ কৰি বেলেগ এটালৈ যাব পাৰে তেওঁলোকৰ কথা সেইটো ব্যক্তিগত চিন্তা আমি তাত আপুনি মই কি ক'ম অসম গণ পৰিষদলৈ গৈছে কোনোবা অসম গণ পৰিষদৰ পৰা কংগ্ৰেছলৈ গৈছে কোনোবা কংগ্ৰেছৰ পৰা আমাৰ দললৈ আহিছে তেওঁলোকৰ সেইটো প্ৰত্যেকগৰাকী ৰাজনৈতিক ব্যক্তিৰ অধিকাৰ আছে এইখন অসমতে কংগ্ৰেছক ভোট দিছিল আমাৰ অসমীয়া মানুহে এতিয়াতো তেওঁলোকে কংগ্ৰেছকতো ভোট নিদিয়ে গতিকে মানুহৰো এইটো ব্যক্তিগত অধিকাৰ আছে কোনটো ৰাজনৈতিক দৰ্শন আদৰ্শত বিশ্বাস কৰোঁ ভোটাৰৰ অধিকাৰ আছে সন্মানীয় শ্ৰদ্ধেয় ৰাইজৰ অধিকাৰ আছে ঠিক সেইদৰে এজন নিৰ্বাচিত প্ৰতিনিধিৰ অধিকাৰ আছে তেওঁ বোলে মই কাইলৈৰ পৰা ইলেকশ্যনত নাই মই দলত নাই সেইটোও অধিকাৰ আছে বোলে নহয় মই অজাপৰ আজি আমাৰ দলত সহস্ৰাধিক কংগ্ৰেছে যোগদান কৰিছে ৰাইজৰ দলে যোগদান কৰিছে এতিয়া মই কি কৰিম এতিয়া আমি পৰম শ্ৰদ্ধেৰে আদৰিছোঁ তেওঁলোকক তেওঁতো মই জনাত তেওঁলোকে বিগত দুবাৰটো নিৰ্বাচনত হাৰিছে গৌৰৱ গগৈটো আছিল চৰকাৰ কাৰ চলি আছে এতিয়া হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰ চলিছে তেতিয়া গৌৰৱ গগৈ আছিল নাই আজি বড়োলেণ্ডত কাৰ গৌৰৱ গগৈ চৰকাৰ চলি আছে নে আমাৰ মই এতিয়া ক'ত আছোঁ ঠেঙাল কছাৰী স্বায়ত্তশাসিত প্ৰকৃত আছোঁ তাত কি গৌৰৱ গগৈ চৰকাৰ চলি আছে নেকি মই এতিয়া আছোঁ ঠেঙাল কছাৰীত তাত কি গৌৰৱ গগৈ চৰকাৰ চলি আছে নেকি মিচিং অট'নমাছ কাউন্সিলৰ কালি সেই এলেকাটোত কালি মুখ্যমন্ত্ৰী আশীৰ্বাদ যাত্ৰা কৰিছিল তাত কাৰ জনগোষ্ঠীৰ সেই তাত কাৰ আছে তেওঁলোকেতো শূন্য আসন এইবিলাক ঠাইত এইবাৰ পঞ্চায়ত যে মই এতিয়া আছোঁ যোৰহাট লোকসভাত 40খন আসন আছিল তেওঁ য'ৰ পৰা MP জিকিছিল 40খন আসনত গৌৰৱ গগৈ কেইখন পাইছে শূন্য পাইছে আমি 40খন পাইছোঁ তেতিয়াহ'লে তেওঁৰ পৰা আকৌ শংকাৰ কি কথা আছে আমাৰ শুভেচ্ছা আছে সেইটো ক'ব নাপায় যিদৰে আমি ক'ব নাপায় কাৰণ ধৰি লোৱা হ'ল এতিয়া লুৰিণজ্যোতি গগৈৰ সভাত কেতিয়াবা মই দেখোঁ 50জন মানুহ কিন্তু সেই 50জন মানুহতো অসম মাতৃ ভাৰত মাতৃৰ সন্তান মোৰ সেই মানুহখিনিক এনে অভিশাপ বুলি কোৱাৰ অধিকাৰ মোৰ জানো আছে মোৰ ভাৰতীয় অসমীয়া সংস্কৃতিয়ে জানো শিকাইছে আজি লুৰিণজ্যোতি গগৈ চাওকচোন তেওঁৰ নিজৰ ক'ত ইলেকশ্যন খেলে মই নাজানো তেখেতে এই উজনি অসমৰ কোনোবা তাততো 1 লাখ 1.5 লাখ মানুহ ওলাই আহিছে সেই মানুহখিনিক অভিশাপ বুলি কোৱাটো কেনেকুৱা এটা কিমান এটা বেয়া কাম আপুনি ভাবি চাওক ইয়াত জিন্দাবাদ মুৰ্দাবাদ আমুকক ভোট দিম আমুকে চৰকাৰ কৰিব আমুক বেয়া সেইবিলাক কওক আমাৰ কথা নাই কিন্তু এই যে অসমৰ ৰাইজ যে লাখ লাখ মানুহ ওলাই আহিছে আপোনালোক সাংবাদিক বন্ধুসকলে কওক ওলাই অহা নাই জানো লাখ লাখ লোক সেই মানুহক অভিশপ্ত বা অভিশাপ বুলি ক'ব পাই জানো গতিকে তেওঁলোকৰ কোনো কথাই নাই যিজন মানুহে 860জন শ্বহীদক গুলিয়াই হত্যা কৰা কংগ্ৰেছৰ ভৃত্য হ'ব পাৰে কেৱল এজন MLA হোৱাৰ সপোন দেখা মানুহজনৰ পৰা তাতকৈ আমি কি আশা কৰিব পাৰোঁ নিজৰ মাতৃভূমি অসমৰ সন্তানসকলকে যদি অভিশপ্ত বা অভিশাপ বুলি কয় সেই মানুহজনৰ পৰা কি ক'ব পাৰোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ